আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু নমস্কাৰ দৰ্শকসকল, যিহেতু আপোনালোকে ইতিমধ্যে গম পায় যে আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন অসম চৰকাৰে লাখ লাখ আই মাতৃসকলক প্ৰদান কৰিব। গতিকে অৰুণোদয় আঁচনিক লৈ এইকেইদিন বহু ধৰণৰ খবৰ ওলাই আহিছে। কোনোবাই কৈছে 1250 টকাৰ সলনি 3000 টকা দিয়া হ'ব, কোনোবাই কৈছে আগৰ 3 মাহৰ ধন একেলগে দিয়া হ'ব, আনহাতে কোনোবাই আকৌ কৈছে বহু মানুহৰ নাম তালিকাৰ পৰা বাদ পৰিব, অৰ্থাৎ কৰ্তন হ'ব পাৰে। এইবোৰৰ ভিতৰত কোনটো সঁচা কোনটো মিছা আজিৰ এই ভিডিঅ'ত সকলো কথা স্পষ্টকৈ আলোচনা কৰিম। যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। অনুৰোধ থাকিল যে ভিডিঅ'টো একেবাৰে শেষলৈ চাব, কাৰণ মাজত স্কিপ কৰিলে বহুতো গুৰুত্বপূৰ্ণ তথ্য মিছ কৰিব পাৰে আপুনি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে অৰুণোদয় আঁচনিৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। কিন্তু ইউটিউব আৰু ফেচবুককে ধৰি অন্যান্য সামাজিক মাধ্যমত এই ঘোষণাবোৰক লৈ বহু ভুল ব্যাখ্যাও দিয়া হৈছে। সেইবাবে বহু মানুহ এতিয়াও বিভ্ৰান্ত হৈ আছে। আজিৰ এই ভিডিঅ'ত আমি জানিম যে মুখ্যমন্ত্ৰীয়ে আচলতে কি কৈছে। অৰুণোদয় আঁচনিৰ ধন সঁচাকৈয়ে 3000 টকা হ'ব নেকি? আগৰ যি 3 মাহ আছিল, মে', জুন আৰু জুলাই, এই 3 মাহৰ ধন অৰুণোদয় আঁচনিৰ কিস্তি পাবনে নাই? যিহেতু 3 মাহ পৰ্যন্ত অৰুণোদয় আঁচনিৰ ধন দিয়া নাছিল। নতুন বাজেটত কি কি ঘোষণা হ'ব পাৰে? মে', জুন আৰু জুলাই মাহৰ ধন একেলগে পাব নেকি? আৰু কোন কোন মহিলাই ভৱিষ্যতে অৰুণোদয় আঁচনিৰ সুবিধা নাপাব পাৰে? প্ৰথমে চাওক মুখ্যমন্ত্ৰী মহোদয়ে কি মন্তব্য আগবঢ়াইছে। আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ। কোনোবা মৰা মানুহ হ'ল, বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে, বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আগষ্ট মাহৰ পৰা পুনৰ অৰুণোদয় আঁচনিৰ টকা ৰাইজে লাভ কৰিব। কিন্তু ইয়াতে এটা মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্বপূৰ্ণ কথা কৈছে যে আমি মাজে মাজে ক্লিনিং কৰি থাকোঁ, অৰ্থাৎ কোনোবা মৰা মানুহ, কোনোবাই চাকৰি পালে, নতুবা কোনোবাই নিজৰ ইচ্ছাৰে অৰুণোদয় আঁচনিৰ যদি ল'ব নিবিচাৰে তেনেধৰণৰ মানুহবোৰক তেওঁলোকে ক্লিনিং আৰু ৰিভিউ কৰি থাকে, অৰ্থাৎ তেওঁলোকৰ নাম অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন কৰি দিয়ে। যিহেতু অসমৰ প্ৰায় 40 লাখৰো অধিক মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰে, গতিকে চৰকাৰে যথেষ্ট পৰিমাণে ধন ব্যয় কৰিবলগীয়া হয়। সেয়েহে চৰকাৰে কেতিয়াও নিবিচাৰে যে অৰুণোদয় আঁচনিৰ টকাখিনি এনেই ব্যৰ্থ হয় বা পাব নলগীয়া মানুহে পায়। মানে যিসকলে সঁচা অৰ্থত অৰুণোদয় আঁচনিৰ টকা পাব লাগে তেওঁলোকেহে যাতে পায়। সেইকাৰণে চৰকাৰে 15 দিনৰ মূৰে মূৰে বা মাহে মাহে হিতাধিকাৰীসকলৰ ওপৰত ৰিভিউ কৰি থাকে আৰু ক্লিনিং কৰি থাকে বুলি মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ কৈছে। যিহেতু 3 মাহ পৰ্যন্ত আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই, মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছে যে আগষ্ট মাহৰ পৰা অৰুণোদয় টকা সোমাব, আগৰ দৰে আপোনালোকে যিহেতু অৰুণোদয় টকা লাভ কৰিব, গতিকে যিসকল হিতাধিকাৰীয়ে 9000 টকা পাইছিল তেওঁলোকে অৰুণোদয় আঁচনিৰ টকা পাব বুলি মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু ঘোষণা কৰিছে। এতিয়া কথাটো হ'ল আপোনালোকে অৰুণোদয় আঁচনিৰ টকা পাবৰ বাবে কি কি কাম কৰিব লাগিব সেই কথাটো ভালদৰে জানি লওক। প্ৰথম কথাটো হ'ল যে অৰুণোদয় টকা বাঢ়িব নেকি? কথাটো হ'ল টকা বাঢ়িব নে নাবাঢ়িব সেইটো নিৰ্ভৰ কৰিব আগন্তুক হ'বলগীয়া বাজেট অধিৱেশনত। যদি বাজেটত অৰুণোদয় ধন বঢ়াৰ কথা কয় তেন্তে বাঢ়িব আৰু যদি নকয় তেন্তে নাবাঢ়ে। দ্বিতীয়তে, আগষ্ট মাহৰ পৰা কোনে কোনে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব? কথাটো হ'ল যিসকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ 9000 টকা পাইছিল সেইসকলে পাব। কিন্তু বহুতো 9000 টকা লাভ কৰা হিতাধিকাৰীয়ে হয়তো অৰুণোদয় আঁচনিৰ ধন নাপাবও পাৰে, কাৰণ কিছুমান হিতাধিকাৰী হয়তো থাকিব পাৰে যিয়ে 3 মাহ ধৰি বেংকৰ সৈতে লেনদেন কৰা নাই, যিহেতু 3 মাহ পৰ্যন্ত অৰুণোদয় আঁচনিৰ টকা জমা হোৱা নাছিল। তেনেক্ষেত্ৰত আপোনাৰ বেংকৰ একাউণ্টটো ফ্ৰিজ অৰ্থাৎ বন্ধ হৈ যাব পাৰে। তেনেক্ষেত্ৰত চৰকাৰে অৰুণোদয় আঁচনিৰ ধন আপোনাৰ একাউণ্টলৈ পঠিয়াই দিলেও আপোনাৰ বেংক একাউণ্টত নোসোমাবও পাৰে। সেয়েহে যিটো বেংকত আপোনাৰ একাউণ্ট আছে সেই বেংকটোত গৈ আপোনাৰ KYC অৰ্থাৎ ন' ইয়ৰ কাষ্টমাৰ আপ টু ডেট কৰি ল'ব আৰু আগষ্ট মাহৰ আগতেই কৰিব লাগিব।
নহ'লে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধন জমা নহ'ব। লগতে আপোনাৰ বেংক একাউণ্টটোৰ লগত যিটো মোবাইল নম্বৰ আপোনালোকে বৰ্তমান চলাই আছে সেই নম্বৰটো লিংক কৰি ল'ব। আপোনালোকে জানে যে আমাৰ ৰাজ্যত বাজেটখন পাছ নোহোৱাৰ কাৰণে বিশেষকৈ প্ৰত্যেক 5 বছৰৰ মূৰত আমি ভোট অন একাউণ্টছ কৰোঁ ফেব্ৰুৱাৰী মাহত আৰু 3 মাহলৈকে খৰচ কৰাৰ আমি অনুমতি পাওঁ আৰু তাকো মূলতঃ দৰমহাৰ ক্ষেত্ৰত। তাৰ কাৰণে আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে, গতিকে আজি 4 তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। এই অসুবিধাৰ কাৰণে যিহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই, কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব। আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে। 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ। 21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম। আৰু এনেধৰণৰ আপডেট তথা খবৰসমূহ নিতৌ চাবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ। আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব, কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ। কোনোবা মৰা মানুহ হ'ল, বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে, বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। আজি মাসকলে অৰুণোদয় পাবৰ কাৰণে ক'তো যাব নালাগে। মোদী ডাঙৰীয়াই বেংক একাউণ্ট বনাই দিছে। 10 তাৰিখে বেংক একাউণ্টত নিজে নিজে টকা সোমাব। কোনো ৰাজনৈতিক দলৰ মিটিঙত যাব নালাগে। মাত্ৰ 11 তাৰিখে ৰাতিপুৱা বেংকলৈকে যাব লাগে। ইমানেই মাত্ৰ কাম, হয়নে নহয়? হয়নে নহয়? শ্ৰদ্ধাৰ আই মাতৃসকল, আজি আমি আপোনালোকক আৰু এটা কথা ক'ব খুজিছোঁ।